যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ আজি নগাঁৱৰ যি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে অসম জাতীয়তাবাদী যুৱযাত্ৰা পৰিষদৰ নগাঁও জিলাৰ উদ্যোগত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাইছে যে অসমৰ বানপানী আৰু গৰাখহনীয়া যি সমস্যা সেই সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা, বিজ্ঞানসন্মতভাৱে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা, লগতে অসমৰ শেহতীয়া বান গৰাখহনীয়া ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সকলো ঋণ মাফ কৰা, এনেবোৰ সম্বলিত দাবীৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ উদ্যোগত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ লগত আছে নগাঁও জিলাৰ সভাপতি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ। আপোনালোকে যিকেইটা সমস্যা লৈ পেলাই আপোনালোকে আজি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, সেই দাবীকেইটা কি কি? হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী যে অসমত বানপানী আৰু যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ আচলতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবে যুৱ ছাত্ৰ পৰিষদে 1978 চনৰ পৰা কৈ আহিছে। আৰু লগতে সমান্তৰালভাৱে যি বানপানী আৰু গৰাখহনীয়াৰ ফলত যিসকল লোক ক্ষতি হৈছে তেওঁলোকক আচলতে ক্ষতিপূৰণ দিয়াৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ দাবী তুলিছে। আৰু এটা কথা ক'ব লাগিব যে বিজ্ঞানসন্মতভাৱে বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ এক বিজ্ঞানসন্মত ব্যৱস্থা আচলতে গঢ়ি তোলাৰ যি দাবী, এই দাবীৰ সন্দৰ্ভতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে আজি প্ৰত্যেকখন জিলাৰ সদৰত আজি এই যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী, এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে উত্তৰ অসমত শেহতীয়াকৈ যি বানৰ কবলত যি ক্ষতি সাধন হৈছে, যি ক্ষতি হোৱাৰ পিছতো কিন্তু চৰকাৰখনে কেতিয়াও সেই বান পীড়িত বা সেই গৰাখহনীয়াত যাহ যোৱা হাজাৰ হাজাৰ কৃষিভূমি, তেওঁলোকক কিন্তু সেই কৃষকসকলক কেতিয়াও কিন্তু ক্ষতিপূৰণ নিদিয়ে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উঠাইছো যে যিসকল খেতিয়ক আচলতে ভুক্তভোগী, সেই খেতিয়কসকলক আচলতে তেওঁলোকে আমাৰ এই সময়তেই কিন্তু যিহেতু তেওঁলোকৰ বিশাল খেতিপথাৰ নষ্ট হৈছে, বিভিন্ন মানুহৰ নিজৰ বাসগৃহ নাইকিয়া হৈ গৈছে, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে এটা বস্তু চাওক যে যদি বিজ্ঞানসন্মতভাৱে মথাউৰিবিলাক আমাৰ নিৰ্মাণ নকৰে তেতিয়াহ'লে এনে অৱস্থাবিলাক হৈয়ে থাকিব। প্ৰতিবাৰতেই কিন্তু মথাউৰিবিলাক বনায়, কিন্তু এই কথাটো যুৱ ছাত্ৰ পৰিষদে সুদূৰ তেতিয়াৰ পৰাই কৈ আহিছে যে বিজ্ঞানসন্মতভাৱে যদি মথাউৰিবিলাক নিৰ্মাণ নহয় তেতিয়াহ'লে এনে সমস্যাবিলাক হৈ থাকিব। যিহেতু এখন নদীৰ যি গতিবেগ, ই হৈছে সৰ্প গতিবেগ, এই সৰ্প গতিবেগত ক'ত কেনেধৰণে মথাউৰি নিৰ্মাণ হ'ব, ই বিজ্ঞানসন্মতভাৱে নহ'লে কেতিয়াও ইয়াক ৰোধ কৰিব পৰা নাযায়। আৰু এটা কথা আপোনালোকে চাওক, যিবিলাক বৃহৎ বৃহৎ নদী বান্ধ যিবিলাক নিৰ্মাণ কৰিছে, এই নিৰ্মাণ কৰা নদী বান্ধেও কিন্তু ভয়ংকৰভাৱে আপোনালোকে দেখিছে ৰঙা নদীৰ যেতিয়াই বানপানী, ৰঙা নদীৰ আপোনাৰ যেতিয়াই বান্ধ খুলি দিয়ে তেতিয়াই কিন্তু লখিমপুৰ তহছ নহছ হৈ যায়। গতিকে এই বৃহৎ নদী বান্ধবিলাক আচলতে বন্ধ কৰিব লাগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী তুলিছো। আৰু অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। এটা কথা ক'ব লাগিব যে সম্পদবিলাক কিন্তু ৰাষ্ট্ৰৰ, আপোনালোকে দেখিছে খনিজজাত সম্পদখিনি কিন্তু ৰাষ্ট্ৰইহে বেচা কিনা কৰিব পাৰে, তাৰ বিনিময়ত কিন্তু অসমক নাম মাত্ৰ আপোনাৰ তেওঁলোকে ৰয়েলিটিহে দিয়ে। সেই সম্পদখিনি যদি ৰাষ্ট্ৰৰ, সমস্যাখিনি কিহৰ কাৰণে ৰাষ্ট্ৰৰ হ'ব নোৱাৰে? গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰেই দাবী তুলিছো যে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। নিশ্চয়কৈ আমাৰ লগত আছে নগাঁও যি ৰাজ্যিক পৰ্যায়ৰ বাকজ্যোতিষ বনিয়া। আপোনাৰ পৰা আমি এই সন্দৰ্ভত মন্তব্য ল'ব বিচাৰিছোঁ যে দেখা পোৱা গৈছে যে এই বাৰিষা অহাৰ লগে লগে উত্তৰ অসমত বানপানী পীড়িত হয়, বানপানীত ডুব যায়, বহু গাঁও প্লাবিত হয়, কিন্তু চৰকাৰখনে মথাউৰি বনাই আছে, কিন্তু যি আচলতে স্থায়ী সমাধান বৰ্তমানলৈকে কিন্তু হোৱা নাই। অসমখন নদীমাতৃক অঞ্চল তথা প্ৰদেশ হোৱাৰ হেতুকে অসমৰ বানপানী সমস্যাটো এক দীৰ্ঘদিনীয়া সমস্যা। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বানপানী গৰাখহনীয়া সমস্যাৰ ওপৰত দীৰ্ঘম্যাদী দাবীৰে সংগ্ৰাম অব্যাহত ৰাখিছে। আজিও আমি সমগ্ৰ অসম জুৰি বানপানী গৰাখহনীয়াৰ এই আপুনি কোৱা বিষয়টো আমি উত্থাপন কৰিছোঁ। আপুনি ক'বৰ দৰে যে আমাৰ যিবিলাক
সমস্যা আছে, বানপানীৰ সমস্যা আছে, এই সমস্যাসমূহ দূৰীকৰণৰ কাৰণে চৰকাৰে কিন্তু আজি কোপতি কোনো ধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা তেখেতসকলে হাতত লোৱা নাই। আচলতে বানপানীৰ ফলশ্ৰুতিত সমগ্ৰ উত্তৰ অসম, মধ্য অসম, নামনি অসম প্লাবিত হোৱা আমি দেখিবলৈ পোৱা যায়। ইয়াৰ মূল কাৰণসমূহ নদী বান্ধ বুলিয়ে আমি কৈ আহিছোঁ যদিও ইয়াৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু পৰ্যালোচনা নোহোৱাৰ ফলশ্ৰুতিত আমাৰ কৃষকসকলে অত্যাধিক হাৰত ক্ষতিসাধন ভোগ কৰিব লগা হৈছে। সেয়েহে আমি চৰকাৰক দাবী জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অতি শীঘ্ৰে বানপানী গৰাখহনীয়াৰ সমস্যা সমাধানৰ লগতে আমাৰ যিসমূহ স্থায়ী তেখেতসকলে প্ৰকল্প প্ৰস্তুত কৰিব লাগে এইসমূহ সমাধানৰ কাৰণে কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কোনো এখন চৰকাৰে এই ক্ষেত্ৰত তেখেতসকলে দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। আচলতে ইয়াৰ যি বৈজ্ঞানিকসন্মত অধ্যয়নেই হওক বা অন্যান্য কাৰিকৰী যিখিনি ব্যৱস্থাৱলী হাতত ল'ব লাগে লোৱা পৰিলক্ষিত হোৱা নাই। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰকো দাবী জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অতি শীঘ্ৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ লগতে আমাৰ যিসমূহ আজি দাবী আমি উত্থাপন কৰিছোঁ দাবীসমূহ তেখেতসকলে যাতে মৰ্যাদা সহকাৰে সমাধান কৰে। নিশ্চয়কৈ আমাৰ লগত নগাঁও জিলাৰ সাধাৰণ সম্পাদক আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। চৰকাৰ আহিল গ'ল, কিন্তু যি বানপানীৰ স্থায়ী সমস্যা আজিলৈকে কিন্তু সমাধান নহ'ল। প্ৰতিবাৰে দেখা যায় উত্তৰ অসমৰ লোক বানপীড়িতত বানত ডুব যায়, গাঁও প্লাবিত হয়, বহু লোকৰ খেতি পথাৰ ধ্বংস হয়। আৰু আচলতে যিসকল কৃষকসকল সেই কৃষকসকল কিন্তু বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এই চৰকাৰখনে যি আজিৰ পৰা ইতিমধ্যে এছেম্বলিও আৰম্ভ হৈছে, গতিকে যিজন আচলতে জলসম্পদ মন্ত্ৰী তেখেতক আপুনি কি আহ্বান জনাব? চাওক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰাই যি বানপানী যি সমস্যা সেই সমস্যাৰ ওপৰত আলোকপাত কৰিছে আৰু যি বানপানী যি সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবী জনাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু সমান্তৰালভাৱে আজি কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজিও নগাঁৱতো আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু নদী মাতৃৰ লগত অসমীয়া প্ৰাণ জড়িত হৈ আছে। আপোনালোকে নিশ্চয় দেখিছে যে প্ৰতিটো সময়তে অসমত যি ৰঙা নদী বান্ধ ইতিমধ্যে খোলাৰ ফলত যি লখিমপুৰকে আদি কৰি স্থানীয় যিসমূহ জিলা আছে, জিলাসমূহৰ যি বানৰ যি বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই কাৰণেই আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে এক প্ৰণালীবদ্ধভাৱে এক সুশৃংখলাবদ্ধভাৱে যি বানপানী যি স্থায়ী সমাধান কৰিব লাগে। সমান্তৰালভাৱে যি কৃষকসকলে যি জড়িত হৈ থাকে খেতি পথাৰৰ লগত, এতিয়া বৰ্তমান সময়ত যি বানৰ বিভীষিকাত খেতি পথাৰ বিনষ্ট হৈছে, সেই কৃষকসকলক কৃষি ঋণ মাফ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। যিহেতু আজি বিধানসভা যি হৈছে, আমি চৰকাৰলৈ দাবী জনাইছোঁ যে যি আমি দাবী আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উত্থাপন কৰিছোঁ এই দাবীসমূহ তেখেতসকলে মানি লৈ কৃষকসকলক সকাহ দিয়ক আৰু যি বৃহৎ নদী বান্ধ বন্ধ কৰক। সমান্তৰালভাৱে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। এয়া আচলতে 3 ঘণ্টীয়া যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে নগাঁও জিলা সমিতিও ৰূপায়ণ কৰিছে। আৰু দেখা পোৱা গৈছে যে বাৰিষা অহাৰ লগে লগে উত্তৰ অসমৰ যিসকল আচলতে যিসমূহ জিলা আছে সেই জিলাসমূহ বানপানীত প্লাবিত হয়, বানপানীত পীড়িত হয়, বহু লোক কৃষকসকল ক্ষতিগ্ৰস্ত হয়। কিন্তু চৰকাৰ আহিল গ'ল, কিন্তু এই বানপানীৰ যি স্থায়ী সমাধান আজিলৈকে নহ'ল। গতিকে এই যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী বা লগতে যি তেওঁলোকে দাবী উত্থাপন কৰিছে সেই দাবী কিমান ফলপ্ৰসূ হয় সেয়া অনাগত সময়ত লক্ষণীয় বিষয় হৈ পৰিব।